নমস্কাৰ আপোনালোকে চাইছে অৰুণোদয় অসমৰ দিবলৈছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এবাৰ পুনৰ বৰপেটা ৰোডত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগে ডাম্পাৰে মহতিয়াই নিলে দুই স্কুটি আৰোহী ঠিতাতে নিহত এগৰাকী মহিলা আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকীৰ স্বামী বৰপেটা ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগে ডাম্পাৰে মহতিয়াই নিলে দুই স্কুটি আৰোহীক ঠিতাতে নিহত এগৰাকী মহিলা গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ স্বামী নিহত মহিলাগৰাকীৰ নাম পুতুলি দাস বুলি জানিব পৰা গৈছে সৰভোগৰ ৩ নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমেশ দাসে তেওঁৰ অৱসৰপ্ৰাপ্ত নাৰ্ছ পত্নী পুতুলি দাসক লৈ নিজৰ স্কুটিৰে চিকিৎসাজনিত কাৰণত বৰপেটা ৰোডৰ চিকিৎসালয়লৈ আহিছিল বৰপেটা ৰোডত চিকিৎসাৰ অন্তত দম্পতীহালে সৰভোগৰ নিজ গৃহাভূমিকে উভতি গৈ থকাৰ সময়ত পিছপিনৰ পৰা AS18 AC 4376 নম্বৰ তীব্ৰ বেগী ডাম্পাৰখনে নম্বৰ প্লেটবিহীন স্কুটিখনক মহতিয়াই লৈ যায় ফলত অৱসৰপ্ৰাপ্ত নাৰ্ছ পুতুলি দাসৰ ঠিতাতে নিহত হোৱাৰ লগতে মহিলাগৰাকীৰ স্বামী গুৰুতৰভাৱে আহত হয় বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট অৰুণোদয় অসম মানুহজন মোৰ বৰ্ডেকা হয় ক'ত আছিল আপোনাৰ তেওঁতো ক'ত আহি ইফালে বৰপেটাত আহিছিল না ইয়াতে এক্সিডেণ্ট ইয়াতে তেওঁৰ ঘৰ ক'ত আছিল আপোনাৰ তেওঁৰ অৰিজিনেল ঘৰটো হেৰি ৰূপসীত বৰ্তমান বসবাস কৰি আছে ইয়াতে সৰ্বত বিদ্যা মন্দিৰৰ ওচৰত বৰষী মন্দিৰৰ ওচৰত ডাম্পাৰ বিলাকৰ কাৰণে বেছি হেৰি এক্সিডেণ্ট বিলাক হৈ আছে এতিয়া মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে যে ডাম্পাৰ বিলাকো বা আমাৰ প্ৰশাসনক ডাম্পাৰ বিলাকক অলপ হেৰি দিব লাগে প্ৰতিবন্ধ লগাব লাগে সিহঁতৰ পৰা বহুত মানুহৰ অত্যাচাৰ হেৰি হৈছে এক্সিডেণ্ট হৈছে মৃত্যু হৈছে বহুত ডাম্পাৰ আছে তাৰমানে সৰু সৰু বয়সৰ আছে ডাম্পাৰৰ চালক গোটেই এখন লাইচেঞ্চ লৈছে গোটেই গাড়ী চলাইছে মালিকবিলাকৰ গাড়ী দিছে নমস্কাৰ অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান যাৰ নাম পাকঘৰ অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান পাকঘৰ এই পাকঘৰ বিশেষ অনুষ্ঠানত যদি আপুনিও অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে 97069578080 এই নম্বৰত যোগাযোগ কৰক